নমস্কাৰ বন্ধুসকল, গৌতম চৰাইদেউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে মই বহু আপোনালোকৰ মাজত যোগাত্মক ভিডিঅ' দিওঁ। আজিৰ দিনটো মই আচলতে যিটো কৰ্মত মই জড়িত হৈ আছোঁ, বিশেষকৈ মই সাংবাদিকতাৰ উপৰিও মই ফাৰ্ম কৰি আছোঁ। গাহৰি ফাৰ্ম আছে সৰুকৈ, আৰু আজি এজনী গাহৰি আচলতে 4জনী গাহৰি পোৱালি দিলে। আজি কিন্তু 5 নম্বৰ গাহৰিজনী পোৱালি দিছে, আৰু গঁৰালৰ অভাৱত তাইক কি কৰিলোঁ, মুকলিলৈ এৰি দিলোঁ। আৰু তাই যেনেধৰণে তেনে নেচাৰেলি যিটো জন্ম দিয়ে তেনেদৰে জন্ম দিছে। কিন্তু সেই ভিডিঅ' মই আপোনালোকক দেখুৱাম। মই মনে মনে ভিডিঅ'বোৰ ক্লিপ কৰি ৰাখিছোঁ। তাই সম্পূৰ্ণ জেগাটো খুচৰি মেলি অৱস্থা বেয়া কৰি তাৰপিছত পোৱালি দিছে। দিনৰ ভাগতে দিছে, গতিকে আমাৰ বৰ বিশেষ কষ্ট নহয় বুলি ভাবিছোঁ। আহকচোন ভিতৰৰ সেই পৰিৱেশটো কেনেধৰণে পোৱালি দিছে তাৰ পৰিৱেশটো দেখাওঁ। হাবিৰ মাজত খুচৰি খুচৰি তেওঁলোকে পোৱালি দিছে। বলক গৌতম চৰাইদেউৰ জৰিয়তে সৰু এটি ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এনেদৰে প্ৰাকৃতিকভাৱে কেনেদৰে গাহৰি পোৱালি দিয়ে তাকে চোৱাৰ বাবেই গাহৰিজনী গঁৰালৰ পৰা উলিয়াই দিয়া হৈছিল, আৰু বাৰীৰ পিছফালে হাবিৰ মাজলৈ গতি কৰিলে গাহৰিজনীয়ে। দিনটো দৌৰা দৌৰি কৰি অন্তত তাই প্ৰসৱ বেদনাত ভুগি এনেদৰে হাবিৰ মাজত পৰি ৰ'ল। এয়া দেখিছে, মই গৈ পালোগৈ সেই গন্তব্যস্থানত দেখিলোঁ তাই সুন্দৰভাৱে পোৱালি জন্ম দি আছে। হাবিৰ মাজত অতি সুন্দৰকৈ নিজাকৈ ঠিক কৰি ল'লে গাহৰিজনীয়ে। পূৰ্বতেও কোৱা শুনিছোঁ, পোৱালি জন্ম দিবলৈ হ'লে নেচাৰেলি তেওঁলোকে নিজেই ভৰিৰে খুচৰি খুচৰি ঠাইডোখৰ ভাল কৰি লয়। এয়া দেখিছে, 5টাকৈ ক'লা পোৱালি ইতিমধ্যে জন্ম দিলেই। এনেদৰেই পিছবেলাৰ সময়ত জন্ম দিলে পোৱালি। এয়া ঠাইডোখৰ দেখিছে, খুচৰি খুচৰি একেবাৰে ঘূৰণীয়া কৰি লৈছে। যথেষ্ট হাবিৰ মাজত দিয়াৰ বাবে আমাক কিছু কষ্ট নোহোৱাও নহয়। তথাপিও আহিবইতো লাগিব, যিহেতু এই ব্যৱসায়ৰ জৰিয়তে অলপ সকাহ পোৱা গৈছে। দেখিছে এনেদৰে কি সুন্দৰভাৱে পোৱালিকেইটাই মাকৰ দুগ্ধপান কৰি আছে। ইয়াৰ পিছত আমাৰ চিন্তা হ'ল, গাহৰিজনী আমি কেনেদৰে আনিম। মোৰ বিশেষকৈ চিন্তা লাগিল, যিহেতু সন্ধিয়া নামি আহিছে। সঁচাই সন্ধিয়া আনিব পাৰোঁ নে নোৱাৰোঁ সেয়া সময়ে ক'ব, কিন্তু সন্ধিয়ালৈকে আপোনালোকক ভিডিঅ'কেইটা দেখুৱাবৰ বাবে প্ৰস্তুত চলাই থাকিম। আহকচোন সন্ধিয়াৰ ভাগলৈকে কি হয় আপোনালোকক দেখুৱাওঁ। এয়া দেখিছে, এতিয়া আচলতে সন্ধিয়া হৈ গৈছে, যিহেতু গঁৰালৰ অভাৱ হ'ল, সেইটো কাৰণে মেলি দিছিলোঁ। নেচাৰেলি আচলতে কেনেদৰে তাক পোৱালিকেইটা দিব পাৰে, যাতে দুখ নাপায় এনেদৰে এৰি দিছিলোঁ। কিন্তু এতিয়া আচলতে সন্ধিয়া সময়লৈকে পোৱালি দি আছে। বৰ্তমান 5টা দিছে, আৰু হাবিৰ মাজে মাজে এনেদৰে গৈ থাকিবলগীয়া হৈছে। এনেধৰণে আচলতে সংবাদ হোৱাৰ লগতে কামবোৰ কৰি আছোঁ। প্ৰেক্টিকেল চাইছোঁ আচলতে কেনেধৰণৰ গাহৰি পোহপালন কৰিব পাৰি। প্ৰায় 5জনী পোৱালি দিলে, 6 নম্বৰজনী দিব এতিয়া একেৰাহে দি আছে এইকেইদিন। আৰু বলকচোন তেওঁ কিনো কৰি আছে। আচলতে অসুবিধা দিলে বেয়া, তথাপিও অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাবৰ বাবে। এতিয়া গৈ আছোঁ এই হাবিৰ মাজে মাজে, পিছফালে এইটো হাবি। কথাত ক'বলৈ গ'লে ভয়ো লাগিছে, তথাপিতো যাবই লাগিব ন। ভিতৰলৈ গৈ আছোঁ, বলক ভিতৰখন আপোনালোকক তাত হাবিৰ মাজত কেনেদৰে আচলতে কি কৰি আছে চাওঁগৈ। পোৱালিকেইটা যাতে কষ্ট নাপায় অলপ দেখুৱাওঁ বলক। এনেদৰে কিছু ভয়ে ভয়ে যাত্ৰা আৰম্ভ কৰিলোঁ গাহৰিজনী থকাৰ ঠাইলৈ। ভাবিছোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাব পাৰিম, নাজানো দেখুৱাব পাৰিম নে নোৱাৰিম। এনেদৰে গৈ থাকিলোঁ হাবিৰ মাজে মাজে। যথেষ্ট অন্ধকাৰ জয়াল, তথাপিওতো যাবই লাগিব, কাৰণ গাহৰিজনী বা কি অৱস্থাত আছে। নাই আপোনালোকো বেয়া নাপাব, গাহৰিজনী চকুত পোহৰ পোৱাৰ লগে লগেই খেদা মাৰি আহিছে। সেইবাবে আপোনালোকক এই আন্ধাৰত কেনেদৰে পোৱালি দিছে, কি কৰি আছে দেখুৱাব নোৱাৰিলোঁ। যে কি নহওক, এনেদৰে কামবোৰ কৰি ব্যস্ত হৈ আছোঁ। মই ভাবোঁ আপোনালোকেও ব্যস্ত হৈ থাকক। এনেদৰে নিবনুৱা বুলি ক'তো ঘূৰি নুফুৰিব, নিজৰ মাতি আছে কাম কৰক। ধন্যবাদ।